হাই নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই বিশেষ এটা কামত আহিছিলোঁ ধেমাজিলৈ মোৰ এজন বন্ধু তাৰ দোকানত এতিয়া মই আছোঁ বৰ্তমান আৰু আজি যিহেতু ৰাখী বন্ধন হয় গতিকে মই ভণ্টিৰ কাৰণে এটা মোবাইল ল'বলৈ আহিলোঁ মোৰ কাৰণে এটা ল'বলৈ আহিছিলোঁ কিন্তু মোৰতো অলপ খেলি মেলি এটা হ'ল ল'ব নোৱাৰিলোঁ কিন্তু ভণ্টিৰ কাৰণে এটা ফোন লৈছোঁ এইটো তাই গম নাপায় ফোনটো তাইৰ কাৰণে নিছোঁ বুলি গতিকে অকণমান ছাৰপ্ৰাইজ হ'ব আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে যিহেতু আজি তাই মোক যেতিয়া ৰাখী বান্ধিব তেতিয়া মই এইটো গিফ্ট দিম আৰু মই ক'ত আছোঁ মোৰ অকণমান দেখাই দিছোঁ এইটো মোৰ লগৰ যদি আপোনালোকক ধেমাজিবাসী হিচাপে কৈছোঁ যদি ধেমাজিবাসী কোনোবা ভিডিঅ'টো চাই আছে যদি আপোনালোকক কিবা ফোন ফাইনেন্সত প্ৰয়োজন হয় বা কেছ দি প্ৰয়োজন হয় ধেমাজি লিলি চিনেমা হলৰ কাষতে আছে একে ছাইডতে লাগি আছে ইয়ালৈ আহিব ধুনীয়াকৈ ল'ব পাৰিব ডিছকাউণ্ট চব ডিছকাউণ্ট পৰা বঢ়িয়াকৈ ডিছকাউণ্ট পাব অফাৰ দিম যি অফাৰ আছে চ' মোৰ কামটো হৈ গ'ল এতিয়া যাওঁ বেছি দিন নকৰোঁ ফোনটো ফাইনেলি ভণ্টিৰ কাৰণে ল'লোঁ আৰু তাইক এইটো আজি ৰাখী বন্ধন বুলি মোৰ ফালৰ পৰা এটা গিফ্ট দিম চ' ভিডিঅ'টো চাই থাকিব শেষলৈকে তাইৰ ৰিয়েকশ্যনটো চাম তাই গম নাপায় ছাৰপ্ৰাইজ এটা দিম থেংক ইউ ভাই আৰু এইটো ফোন ল'লোঁ ভণ্টিৰ বাবে গতিকে ইয়াত আৰু দেৰি নকৰোঁ খৰদৰকৈ ঘৰলৈ যাওঁ যিহেতু আজি ৰাখী বন্ধন তাই ৰাখী বান্ধিবলৈ ৰৈ আছে আৰু তাইক ক'লোঁ ধেমাজিৰ পৰা একো গিফ্ট অনা নাই বুলি গতিকে তাই অকণমান মেহেং কৰিছে কিন্তু দেখাই দিয়া নাই আৰু নিজৰ কাম কৰি আছে আমি কোৱা নাই জানিবলৈ দিয়া নাই তাইৰ কাৰণে যে এটা ফোন আনিছোঁ বুলি গতিকে অকণমান এক্সাইটমেণ্টটো ৰাখিছোঁ তাইক চাওঁচোন কি কৰে তাই কেনেকুৱা কৰে চাওঁ এবাৰ চা এবাৰ দেখা আৰু এবাৰ মোবাইল লাগে নহয় OnePlus চলাওক ন পালি মোবাইল আনিম বুলি ভাবিছিলে মোবাইল আনিব পাবদা মোবাইল আনিব বুলি ভাবিছিলে এই OnePlus পাম বুলি তাৰ চকুটো কি হ'ল চকুটো জলজলীয়া গৈছে এইটো চাওঁ এনে চা এপিনে ঘূৰি দে এই চাওঁ এনে আইফোন চলোৱা OnePlus চলোৱা তই যে ইমান দুখ কৰি আছ বুলি লৈ দিব বাৰু তোক এটা ৰ দেখিছেনে তাইৰ ৰিয়েকশ্যনটো চাওকচোন আৰু ঘৰত চব মানুহ আছে ভাইটিকেইটাও আছে গতিকে তাই দেখাব পৰা নাই তাই যে দুখ লাগি আছে বুলি আৰু বেছি হেৰি কৰি নাথাকোঁ তাইক ফোনটো দি দিওঁচোন কি হয় চাওঁ মই লহি এবিনা চাওঁ তো চবকেইটা চাবলৈ এতিয়া ভালকৈ চকুৰ জলজলীয়া হৈ আছে দেই চকু পাতি ওলালে দেই নাই টেপ লাগি আছে আচলতে তাইৰ হাতত ফোন নথকা বহুত দিন হৈ গ'ল এপ্ৰিলতে তাইৰ ফোনটো বেয়া হৈছিলে আৰু ফোন এটা ময়ো দিম বুলি ভাবি আছিলোঁ কিন্তু ইফালে অলপ দিগদাৰো হৈ আছে ঘৰটো বনাই আছিলোঁ গতিকে ফাইনেলি ভাবিলোঁ যে তাইক ফোন এটা দিওঁ কাৰণ আজিকালি ছোৱালী ফোন নথকাকৈ যে তাই আছে বুলিয়ে কৈছোঁ ফেচবুকটো খুলি ফ'ল' কৰ নহ'লে মাল আকৌ ৰিটাৰ্ণ হ'ব ফেচবুক খুলি ফ'ল' কৰ কথা নেকি মাথাত এতিয়া শান্তি পালে নেকি উশাহটো ঘূৰি আহিলে নেকি আচলতে আটাইতকৈ ডাঙৰ কথা মানে ফোন এটা এতিয়া মা ফোনটো তাই আজি এপ্ৰিলৰ পৰা আজিলৈকে তাই ফোন নাছিলে হাতত মা ফোনটো চাই থাকে দুইজনী সদায় ৰাতি কাজিয়া এটা কাজিয়া সহ্য কৰিব নোৱাৰিয়ে মই ফোনটো আনি দিছোঁ মানে এতিয়া উশাহটো ঘূৰি অহা যেন লাগিছে বোলে আজি উশাহটো ঘূৰি আহিলে নেকি উশাহ ঘূৰি আহিলে আজি শান্তি পালি আৰু এতিয়া আজি ভণ্টি ফোনটো দিয়াৰ কাৰণে শান্তি পালে গতিকে লগে ফোনটো পাইছে আছে এতিয়া উশাহটো ঘূৰি আহিলে যেন লাগিছে এতিয়া নহ'লে ৰাতি সদায় কাজিয়া আজিও ফাইনেলি আৰু মা ভাগৰ উশাহটো ঘূৰি আহিছে সদায় মানে তাই সোনকালে ভাতটো খাই ভণ্টিয়ে পূৰা ফোনটো লৈ পেলাই হুক মাৰি দিব ভিতৰৰ ফালৰ পৰা বাহিৰ ফালৰ পৰা চিঞৰি থাকিব ফোন দে নিদিয়ে কেনেকৈ টোপনি যায় ভগৱানে জানে আৰু একদম মানে টোপনি কেতিয়া আহে যায় নে নাযায় ৰাতিটো সাৰ পাই থাকে যেন লাগে মানে ফোনটো চাব নাপায় অভ্যাস হৈ গ'ল চাই তো এতিয়া একদম পোৱাৰ লগে লগে হাঁহি পূৰা ভাল লাগিছে আজিৰ পৰা চাব পালোঁ বুলি ভাবিছে আৰু